পথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। এই ৰিক্সা চলাব নোৱাৰিব, নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা, বৃহৎ পৰিমাণৰ জৰিমনা ভৰিব লাগিব। গতিকে সাৱধানে থাকক। BNSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। জিলা প্ৰশাসনৰ ফালৰ পৰা নিষেধাজ্ঞা জাৰি কৰা হৈছে। সকলো ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ জাৰি কৰা হৈছে। যদিহে আপুনি নিয়ম অমান্য কৰে তেনেহ'লে কিন্তু কঠোৰ শাস্তি ভোগ কৰিব লাগিব। যান-জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। এতিয়াৰ পৰা ৰাজপথত এই ৰিক্সা চলাব নোৱাৰিব। ৰাজপথত যদি এই ৰিক্সা চলায় তেনেহ'লে কিন্তু ভয়ংকৰভাৱে বিপদত পৰিব। 27খন যি ৰাষ্ট্ৰীয় ঘাইপথ আছে এই ৰিক্সা চলাচলক লৈ নিষেধাজ্ঞা জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা। অসমক লৈ অসমত ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাব নোৱাৰিব। এই ৰিক্সা চলাচলত বাধা আহি গৈছে। ৰিক্সা চলাচলত বাধা আহি গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যদিহে কিন্তু নিয়ম ভংগ কৰে তেনেহ'লে কিন্তু জৰিমনা কৰিব লাগিব। এই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিয়ম ভংগ কৰিলে জৰিমনা ভৰিব লাগিব। প্ৰশাসনৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে। BNSৰ 163 ধাৰা অনুযায়ী আপোনাৰ জৰিমনা হ'ব, শাস্তি হ'ব পাৰে। সাৱধান, ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত আহি গৈছে নিষেধাজ্ঞা। নিয়ম ভংগ কৰিলে ভৰিব লাগিব জৰিমনা। BNSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। সকলো ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। যান-জঁট দুৰ্ঘটনা ৰোধ কৰাৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যদিহে আপুনি এই আদেশ অমান্য কৰে তেনেহ'লে আপোনাৰ কঠোৰ শাস্তি হ'ব। বৃহৎ পৰিমাণৰ জৰিমনা বিহিব প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। যান-জঁট ৰোধ কৰাৰ বাবে, দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। জিলা প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰা হৈছে। প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। তাত উল্লেখ কৰা আছে স্পষ্টভাৱে ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচল কৰিব নোৱাৰিব। এই ৰিক্সা চলাচলৰ বাবে বিগত সময় ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ অহা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৰাজপথত যেতিয়া এই ৰিক্সা চলে তেনেহ'লে তেতিয়া দেখিবলৈ পোৱা যায় ভয়ংকৰ যান-জঁটৰ সৃষ্টি হৈ পৰে আৰু দুৰ্ঘটনা সংঘটিত হয়। এটাৰ পিছত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ৰিক্সাৰ বাবে ৰাজ্যত বহুতো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। আৰু তাৰ বাবে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে, যান-জঁট ৰোধ কৰাৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে। গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা। নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা সুৰক্ষাৰ বাবে, জনসাধাৰণৰ সুৰক্ষাৰ বাবে, যান-জঁট ৰোধ কৰাৰ বাবে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাজপথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা। 27 ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। যদিহে আপুনি আইন অমান্য কৰে তেনেহ'লে কিন্তু বৃহৎ পৰিমাণৰ জৰিমনা বিহিব। যান-জঁট দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনে জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত এই ৰিক্সা চলাচলত আহি গৈছে নিষেধাজ্ঞা। নিয়ম ভংগ কৰিলে জৰিমনা ভৰিব লাগিব আপুনি। BNSৰ 163 ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনৰ ফালৰ পৰা। সকলো ই ৰিক্সা চালকক নিয়ম মানি চলাৰ নিৰ্দেশ প্ৰদান কৰিছে। যান-জঁট আৰু দুৰ্ঘটনা ৰোধৰ বাবে প্ৰশাসনৰ জৰুৰী নিৰ্দেশনা। আইন অমান্য কৰিলে আপোনাৰ কিন্তু বৃহৎ জৰিমনা হ'ব পাৰে, আপোনাৰ কঠোৰ শাস্তি হ'ব পাৰে। প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। নলবাৰী জিলা প্ৰশাসনৰ ফালৰ পৰা জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে। এইকৈ দেখিবলৈ পোৱা গৈছে ই ৰিক্সাৰ অটপালিৰ বাবে ৰাজ্যত কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা বিগত দিনত সংঘটিত হৈছে আৰু বিগত দিন ধৰি ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ই ৰিক্সাৰ বাবে বহুতো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে। যান-জঁটৰ সৃষ্টি হৈ পৰে। ৰাজপথত যেতিয়া ই ৰিক্সা চলাচল কৰে তেতিয়া যান-জঁটৰ সৃষ্টি হৈ পৰে। যান-বাহন চলাচলত বাধা জন্মা দেখিবলৈ পোৱা যায়। যিহেতু ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট গাড়ী থাকে, বাছ থাকে, পাব্লিক বাছ থাকে, ব্যক্তিগত বাহন থাকে। তাত যদি ৰিক্সা সোমাই পৰে তেতিয়াহ'লে যান-জঁটৰ সৃষ্টি হৈ পৰে, যাত্ৰী অসুবিধাৰ সন্মুখীন হৈ পৰে। ৰাজপথত অটপালিৰ বাবে, ই ৰিক্সাৰ অটপালিৰ বাবে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। বিগত দিনতো ৰাজ্যৰ বহুতো প্ৰান্তত দেখিবলৈ পোৱা ভয়ংকৰ দুৰ্ঘটনা সংঘটনা দেখিবলৈ পোৱা হৈছে। ইয়াৰ বাবে এতিয়া দুৰ্ঘটনা ৰোধ কৰাৰ বাবে, যান-জঁট ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে নলবাৰী জিলা প্ৰশাসনে। নলবাৰী জিলা প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নলবাৰী জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা। 27 নং যি ৰাষ্ট্ৰীয় ঘাইপথ
27 নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়াৰ পৰা ই ৰিক্সা চলাব নোৱাৰিব নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা